নমস্কাৰ ইয়া খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মূলসুতিলৈ উভতিল কেইবাটাও উগ্ৰপন্থী সংগঠনৰ নেতা সদস্য মুখ্যমন্ত্ৰীৰ সন্মুখত 63 জন নেতাকেইটাৰে আত্মসমৰ্পণ কৰিলে আলফা স্বাধীন কাৰ্বি বিদ্ৰোহী সংগঠন পিডিচিকে কুকি বিদ্ৰোহী সংগঠন ইউপিআৰএফ আৰু ডিমাছা বিদ্ৰোহী সংগঠন ডিএনএলৰ মুঠ 63 জনতকৈ অধিক নেতাকেইটাৰে আত্মসমৰ্পণ কৰে আত্মসমৰ্পণকাৰী বিদ্ৰোহী নেতাই জমা দিলে অস্ত্ৰভাণ্ডাৰ কলাক্ষেত্ৰত বছৰটোৰ তৃতীয়টো তথা অন্তিমটো বৃহৎ আত্মসমৰ্পণৰ এই অনুষ্ঠান আয়োজিত হ'ল मैं आमंत्रण जनाइछु एक साथ मिलकर हमें परम आदरणीय प्रधानमंत्री जी का आह्वान को स्वीकार करना होगा, पालन करना होगा और उन्होंने जैसे कहा 21वीं शताब्दी में हमें मेहनत करनी होगी, परिश्रम करने होंगे, तब जाके हमारा जीवन में परिवर्तन संभव हो सकता है। तो इसलिए मैं चाहता हूं कि आप लोग सब जो भी अभी छुपे हुए हैं वो भी बाहर आ जाए। जैसे आप लोग आए हैं आप भी अपने साथियों को बताइए कि इस सुख के रहने से कोई फायदा नहीं है, सबको बाहर आना चाहिए और आकर इस धरती को मजबूत करना चाहिए मेहनत के जरिए। एक साथ मिलकर हमें परिश्रम करना होगा, तब जाके अपनी जिंदगी में एक परिवर्तन हम ला पाएंगे। तो इसलिए परम आदरणीय प्रधानमंत्री जी ने जैसे कहा आत्मनिर्भर भारत निर्माण करने के सिलसिले पर हमें भी आत्मनिर्भर असम निर्माण करना होगा। तो मुझे लगता है कि आप लोग इस विषय पर निश्चित रूप से एक शक्तिशाली संकल्प लेंगे। ৰাজ্যৰ দলত আনুষ্ঠানিকভাৱে যোগদান কমল কুমাৰ মেধিৰ কমল মেধিৰ লগতে কংগ্ৰেছ আপ অগপৰ 8জন কৰ্মীও যোগদান কৰে ৰাজ্যৰ দলত যোগদান কৰি অখিল গগৈক লৈ মন্তব্য কৰে কমল মেধিয়ে অখিল গগৈৰ লগত মতানৈক্য হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ওলাই গৈছিল যদিও অখিলৰ সৈতে কেতিয়াও ব্যক্তিগত সংঘাত নোহোৱা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে লগতে অখিল গগৈৰ নেতৃত্বতহে বিজেপিৰ একমাত্ৰ বিকল্প পোৱা যাব বুলি দাবী কৰে এসময়ত অখিলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰা কমল মেধিয়ে অখিল গগৈ আৰু মই হয় আমাৰ মাজত কিছু মতবিৰোধ হৈছিল মই সংগঠন এৰি গৈছিলোঁ কিন্তু বহুতে এই কথা নাজানে আমাৰ ভাস্কৰী শইকীয়াহঁতে জানে এদিনৰ কাৰণে অখিল গগৈৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কৰ হিন্দেৰি হোৱা নাই অখিল গগৈৰ যেতিয়া বিপদ হৈছে মোৰ যেতিয়া বিপদ হৈছে অখিল গগৈ আহিছে অখিল গগৈৰ যেতিয়া বিপদ হৈছে মই গৈছোঁ মই বুজি পাওঁ অসমীয়া জাতিক সবলভাৱে নেতৃত্ব দিব পৰা যদি গুণ কাৰোবাৰ আছে সেইগৰাকী অখিল গগৈ হয় ভাই ককাইৰ মাজতো কেতিয়াবা বাদ বিবাদ লাগে ভাই ককাইৰ মাজতো কেতিয়াবা মতান্তৰ হয় কিন্তু আমাৰ কেতিয়াও মনান্তৰ হোৱা নাই আৰু অখিল গগৈক আজি যদি আমি জেলৰ পৰা আজি যদি অতি সোনকালে মুকলি কৰি আনি দিব নোৱাৰোঁ আমি যদি সকলোৱে মিলি যদি আমি মুকলি কৰি আনিব নোৱাৰোঁ তেতিয়াহ'লে দেখিব যে অসমীয়া জাতিয়ে এনেকুৱাকৈ এটা দিক বিদিক হেৰুৱা পৰিস্থিতিলৈ গৈ আছে যে আমি সাংঘাতিক এটা বেয়া অৱস্থালৈ জাতিটো যাব লাগিব সেইকাৰণে মই আজি ইয়াতে ৰাইজৰ দলৰ আজি প্ৰথম মই যোগদান কৰিয়ে প্ৰথম কথা কৈছোঁ যে আমি অখিল গগৈক আমি মুকলি কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে অখিল গগৈৰ মুক্তিৰ দাবী আমি ইয়াৰ পৰা পুনৰবাৰ উত্থাপন কৰিছোঁ মহানগৰীৰ বেলতলাত প্ৰশাসনৰ হাতোৰা পৰিল মঠ মন্দিৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান বেলতলা কলেজৰ সমীপৰ হনুমান মন্দিৰত উচ্ছেদ চলোৱা হ'ল লগতে শনি মন্দিৰ আৰু শিৱ মন্দিৰতো প্ৰশাসনে আজি উচ্ছেদ চলায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতে এই উচ্ছেদ অভিযান চলোৱা হয় দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলোৱা হয় মহানগৰীৰ বেলতলা অঞ্চলত আমাৰ এইটো এটা সুপ্ৰিম হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে সুমোটো অৰ্ডাৰ সেইটো কেছৰ এগেইনষ্টত আমি যিমানবিলাক আনঅথৰাইজড এণ্ড ইলিগেল ষ্ট্ৰাকচাৰ আছে ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ আনঅথৰাইজড ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ সেইবিলাক আমি ভাঙি আছোঁ আৰু কৰোণাৰ কাৰণে আমি সেইখিনি কাম আগবঢ়াব পৰা নাছিলোঁ কৰোণা এতিয়া যিহেতু চিটুৱেশ্যনটো অকণমান ভাল হৈছে তো সেইকাৰণে আমি এতিয়া আজি এইখিনি কামখিনি হাতত লৈছোঁ আৰু এনেকৈ যিমান বিভিন্ন স্থানত যিখিনি আমাৰ দিছপুৰ ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত যিখিনি পৰিব সেইখিনি আমি গোটেইখিনি হেৰি কৰিম আজি ক'ত আপোনালোকে ভাঙিলে আমি এতিয়া এটা বনগাঁৱত ভাঙি আহিছোঁ আৰু এইটো এটা বেলতলাত ভাঙিম তেনেকৈ আৰু আমাৰ জেগা আছে আৰু কিছুমান জেগা আমি নটিফাই কৰি থৈছোঁ সেইখিনি আমি আজি ভাঙিম ধাৰাবাহিক খবৰ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক পুনৰ স্বাগতম
শিশু বলৎকাৰী আৰু হত্যাকাৰীক ফাঁচী এটি শিশুক বলৎকাৰ কৰি হত্যা কৰা মংগল পাইকক অৱশেষত ফাঁচী দিয়া হৈছে বিশ্বনাথ চাৰিআলিৰ ছেছন আদালতে এই ৰায় প্ৰদান কৰিছে মংগল পাইকে বলৎকাৰ কৰিছিল 3 বছৰীয়া শিশুক 2018 চনত সংঘটিত হৈছিল এই নৃশংস ঘটনা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান কৰিছে আদালতে এই ব্যক্তিগৰাকীক পক্সো আইনৰ অধীনত ৰায় ঘোষণা কৰি এই শাস্তি বিহিছে 376 আৰু 302 অধীনত এই ৰায় প্ৰদান কৰে আদালতে এই গোচৰটো হৈছিলে স্পেচিয়েল পক্সো কেছ নাম্বাৰ 1/19 এই গোচৰটো হৈছিলে চতিয়া থানাৰ গোচৰ নম্বৰ আছিলে 20618 18 চনৰ এটা ঘটনা এই ঘটনাৰ এখন এজাহাৰ দিছিলে চতিয়া থানাত সেই এজাহাৰৰ ভিত্তিত চতিয়া থানাই এটা গোচৰ ৰুজু কৰিছিলে 206/18 আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই পিছত চাৰ্জশ্বিট দিয়া হৈছিলে আৰু অভিযোগ আহিছিলে মংগল পাইকৰ ওপৰত আৰু সেই গোচৰটো আদালতত চলাৰ পিছত আজি মাননীয় অতিৰিক্ত সত্ৰ জিলা আইন সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰা আদালতে তেওঁক দোষী সাব্যস্ত পাই মৃত্যুদণ্ডৰ ৰায় দিছে তেওঁৰ ওপৰত অভিযোগ আছিলে এজনী কণমানি শিশু 5 বছৰীয়া ছোৱালী তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে আৰু পিছত ডেড বডিটো লুকুৱাই থোৱা হৈছিলে জালুকবাৰীৰ অগ্নিকাণ্ডত গৃহহীন হোৱা পৰিয়ালক সহায়ৰ হাত আজমল ফাউণ্ডেশ্যনৰ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বস্ত্ৰ খাদ্য সামগ্ৰী বিতৰণ কৰে আজমল ফাউণ্ডেশ্যনৰ কৰ্মীসকলে শনিবাৰে সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছিল 70টা পৰিয়ালৰ বাসগৃহ গৃহহীন পৰিয়ালকেইটাক বিভিন্ন দল সংগঠনৰ লগতে বিশেষভাৱে সহায় আগবঢ়ায় আজমল ফাউণ্ডেশ্যনে সময়ত যি দুৰ্ঘটনা সংঘটিত হ'ল এই জালুকবাৰী যি অঞ্চলত ভয়ানক যি অগ্নিকাণ্ড সংঘটিত হ'ল এই অগ্নিকাণ্ডৰ ফলত বহুতো লোক ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতিগ্ৰস্ত লোকসকললৈ আমাৰ আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাব দুয়োজনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি এইসকল আৰ্তজনৰ কাষত থিয় হ'ব লাগে এই অভাৱৰ এই কষ্টৰ সময়খিনিত তেখেতসকলৰ ওচৰত থিয় হ'ব লাগে আৰু সেই মৰ্মে আজি আহি আমি ইয়াত উপস্থিত হৈছোঁহি তেখেতসকলৰ বাবে আমি একোখনকৈ কম্বল 25 কেজিকৈ চাউল 3 কেজি দালি 3 কেজি চেনি 3 কেজিকৈ চানা আৰু মিঠাতেল 1 লিটাৰকৈ মুঠ এটি খাদ্যৰ টোপোলা সকলোকেইজন ক্ষতিগ্ৰস্তলৈ আমি আগবঢ়াইছোঁ কৃষি সংস্কাৰৰ বাবে কেন্দ্ৰই প্ৰণয়ন কৰা 3 আইন আৰু প্ৰতিবাদ সন্দৰ্ভত দেশজুৰি নেটৱৰ্ক কীৰ্তনৰ সমীক্ষা 56.5% লোকে বিচাৰে কৃষকৰ প্ৰতিবাদ বন্ধ হোৱাটো আনফালে 53.6% লোকৰ কৃষি আইনলৈ সমৰ্থন আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল দেশজুৰি নতুন কৃষি আইনক লৈ সৰব চৰ্চা চলি আছে তাৰ মাজতে নিউজ 18 নেটৱৰ্কে ৰাষ্ট্ৰজুৰি চলালে এক সমীক্ষা সঁচাকৈ আপুনি এই নতুন কৃষি আইনখন সমৰ্থন কৰেনে দেশজুৰি চলা এই সমীক্ষাত 73.05% সমৰ্থন কৰিলে নতুন কৃষি আইনক মধ্যপ্ৰদেশতো আমি সমীক্ষা চলাইছিলোঁ এই সমীক্ষাত সমীক্ষাদাতাসকলক সোধা হৈছিল যে এই কৃষি আইন সঁচাকৈ ৰাষ্ট্ৰতিকভাৱে প্ৰৰোচিত নেকি উত্তৰত 80.4% হয় বুলি কোৱাৰ বিপৰীতে 13% নহয় বুলি উত্তৰ দিলে অন্ধ্ৰপ্ৰদেশতো আমি সুধিছিলোঁ যে আপুনি সঁচাকৈ ভাবে নেকি যি আন্দোলন বৰ্তমান এই কৃষি আইনৰ বিৰুদ্ধে হৈ আছে সেয়া ৰাষ্ট্ৰতিকভাৱে প্ৰৰোচিত অন্ধ্ৰপ্ৰদেশত 81.43% নহয় বুলি উত্তৰ দিলে আৰু 18.57% মন্তব্য নকৰোঁ বুলি ক'লে সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যি আইন চৰকাৰে আনিছে সেই আইনে কৃষকক সহায় কৰিবনে নকৰে 70% উত্তৰ দিছিল হয় সহায় কৰিব আৰু দুদুল্যমানতা প্ৰকাশ কৰিছিল 30%। অন্ধ্ৰপ্ৰদেশত সমান্তৰালভাৱে সোধা হৈছিল যে সঁচাকৈয়ে এই নতুন কৃষি আইনক সমৰ্থন কৰে নে নকৰে 74.29% উত্তৰ দিছিল হয় কৰোঁ আৰু 25.71% উত্তৰ দিছিল ই বাধ্যতামূলক নহয়
অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সমান্তৰালভাৱে সোধা হৈছিল যে এই কৃষি আইনে কৃষকক স্বাধীনতা প্ৰদান কৰিবনে 52.86% উত্তৰ দিছিল হয় কৰিব আৰু 47.14% নকৰে বুলি উত্তৰ দিছিল একেদৰে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যে এতিয়া উচিত সময় আহি পৰিছেনে যে এই প্ৰতিবাদ বন্ধ কৰিব লাগে ইয়াৰ উত্তৰত 71.43% কৈছিল হয় প্ৰতিবাদকাৰীসকল বুজাবুজিত উপনীত হৈ নিজৰ আন্দোলন সামৰিব লাগে ইফালে 28.57% উত্তৰ দিছিল নহয় এই আন্দোলন চলি থাকিব লাগে সমান্তৰালভাৱে সোধা হৈছিল যে আপুনি সমৰ্থন কৰেনে চৰকাৰে দিয়া লিখিত প্ৰতিশ্ৰুতিক যি প্ৰতিশ্ৰুতিত MSPৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি থাকিব বুলি তেতিয়া 47.14% উত্তৰ দিছিল হয় মই সমৰ্থন কৰোঁ আৰু 52.86% উত্তৰ দিছিল মই নিশ্চিত নহয় মুঠতে নেটৱৰ্ক 18 চলোৱা এই সমীক্ষাই বহুকেইটা দিশত বিশেষ তাৎপৰ্য বহন কৰিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমাজত সন্মানৰ দৃষ্টিৰে চোৱা নাযায় কিন্নৰসকলক কিন্তু কিন্নৰৰ আশীৰ্বাদ আৰু অভিশাপক মানে সকলোৱে আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এনে এগৰাকী কিন্নৰৰ কাহিনী যিয়ে আত্মনিৰ্ভৰ হৈ কিন্নৰ সমাজৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি চকুপানীও আছে যন্ত্ৰণাও আছে মহিলাও হয় তেওঁ পুৰুষো হয় তেওঁ সমাজত তিষ্ঠি থাকিবলৈকে প্ৰতিনিয়ত সংগ্ৰামত লিপ্ত হ'বলগীয়া হয় কিন্নৰসকল হেৰুৱাবলগীয়া হয় নিজৰ ঘৰ পৰিয়াল কোনোৱে ঠিকনা দিবলৈ সন্মত নহয় অথবা কোনো সন্মত নহয় আশ্ৰয় দিবলৈ জীৱনৰ এই প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিয়েই দীৰ্ঘ সংগ্ৰামৰ অন্তত বিজয় সাব্যস্ত কৰিলে গুজৰাটৰ কিন্নৰ ৰাজবীয়ে फर्स्ट ऑफ ऑल मैं बताना चाहूँगी कि हमारे जैसे भी लोग बिज़नेस कर सकते हैं ये समाज में रह सकते हैं और आगे बढ़ सकते हैं तो उसके लिए मुझे समाज का सपोर्ट चाहिए कि हमारे जैसे लोगों को भी एक जगह दे उनके समाज में और खुशी खुशी हम रहें उनके साथ ऐसी एक मैंने सोचा तो इस वजह से मैंने एक बिज़नेस चालू किया গুজৰাটৰ চুৰটত ৰাজবীয়ে এখন বেকাৰীৰ দোকান খুলি জীৱন ধাৰণ কৰি আহিছে কিন্তু এই ঠাই পাবলৈ ৰাজবীয়ে বহুত সংগ্ৰাম কৰিবলগীয়া হ'ল পিতৃ মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ৰাজকুমাৰ বুলি স্নাতক পৰ্যায়লৈকে শিক্ষাও গ্ৰহণ কৰিলে কিন্তু যেতিয়া তেওঁ নিজৰ তৃতীয় লিংগৰ বিষয়ে উমান পালে তেতিয়া ৰাজবীয়ে এই কথাক স্বীকাৰ কৰাই নহয় বৰঞ্চ সমাজকো অৱগত কৰিলে পিতৃয়ে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ পিছত ৰাজবীয়ে কৰা দীৰ্ঘ সংগ্ৰামৰ অন্তত আৰম্ভ কৰিলে এইখন বেকাৰীৰ দোকান मैं भी एक आपकी तरह ही इंसान हूँ और आपकी तरह मुझे कमा के खाना है और मुझे भी हाथ पैर है आंखें हैं और मैं भी एक इंसान हूँ अगर ऊपर वाला ने अगर भेदभाव नहीं किया है तो आप क्यों भेदभाव कर रहे हैं तो मुझे मैं अलग नहीं हूँ समाज में रह के मुझे आगे बढ़ना है तो प्लीज़ मैं ये समाज में ये कहना चाहती हूँ कि हमें सपोर्ट करिए जिससे मेरे जैसे लोग मोटिवेट होंगे इंस्पायर होकर आगे बढ़ेंगे আত্মনিৰ্ভৰশীল হোৱাৰ পিছতো ৰাজবীৰ সংগ্ৰাম অব্যাহত আছে তেওঁ কয় কিদৰে তেওঁৰ দোকানৰ পৰা গ্ৰাহকে সামগ্ৰী কিনিবলৈ সংকোচ কৰে তথাপিও তেওঁৰ আশা এদিন সমাজে তেওঁলোকক গ্ৰহণ কৰিব ৰাজবীয়ে বৰ্তমান সমাজৰ অন্যান্য কিন্নৰসকলকো আত্মনিৰ্ভৰশীল কৰি তোলাত প্ৰেৰণা যোগাই আহিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট